নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহু দিনৰ পৰা আপোনালোকৰ লগত ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ মাধ্যমৰ জৰিয়তে কিছুমান কথা আলোচনা কৰি আহিছোঁ। তো আজি আমি অন্য এটা বিশেষ টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ গৈ আছোঁ। তো সেই বিশেষ টপিকটো হ'ল বিশ্বাস। বিশ্বাস এটা শব্দ হয়, কিন্তু ই এখন মহা সাম্ৰাজ্য হয়। তো আমি কথা পাতিম, বেছি সময় নহয়। তো প্ৰতিজন ব্যক্তিকে ভিডিঅ'টোৰ লাষ্ট মোমেণ্টলৈকে থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে যিসকল ব্যক্তিয়ে আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো চাইছে, তো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে যিকোনো এটা নতুন ভিডিঅ' অহাৰ লগে লগে যাতে সেই নটিফিকেশ্যনটো আপুনি আগতীয়াকৈ লাভ কৰে। তো মই প্ৰণৱ শইকীয়া আজি প্ৰতিজন ব্যক্তিকে আজিৰ দিনটোৰ এই শুভ ক্ষণত প্ৰতিজন ব্যক্তিৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লগতে যাতে আজিৰ দিনটোত প্ৰতিজন ব্যক্তিয়ে ভালদৰে পাৰ কৰিব পাৰে আৰু নিজৰ যাতে সকলো সপোন পূৰণ কৰিব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো বন্ধুসকল, আমি যিটো টপিকৰ ওপৰত ডিছকাছ কৰিব লৈছোঁ সেইটো হ'ল বিশ্বাস। এতিয়া বিশ্বাস বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা শব্দ আহে যে বিশ্বাস বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে মনত এটা কথা আহে যে বিশ্বাসটো কি বস্তু, ই খায় নে পিন্ধে, ইয়াক আমি কেনেদৰে একচেপ্ট কৰিব পাৰোঁ। তো প্ৰথম কথাটো হ'ল, আমি এই পৃথিৱীখনত চবতকৈ বেছি বিশ্বাস কৰিব পৰা সেই মহান ব্যক্তি দুজনেই হ'ল আমাৰ পিতৃ আৰু মাতৃ। কাৰণ তেওঁলোকে আমাক সেই সময়ত বিশ্বাস কৰিছিলে আৰু সেই সময়তে আমাক এই পৃথিৱীখনৰ লগত চিনাকি কৰাই দিছিলে। দেউতাই হয়তো ক'ৰবাত কিবা কষ্ট কৰি হ'লেও নিজৰ ল'ৰা ছোৱালীকেইটাই খাবলৈ পাইছে নাই তাৰ সম্পৰ্কে চিন্তা কৰিছিলে, আৰু মায়ে হয়তো দেউতাই আনি দিয়া সেই বস্তুকেইটা ভালদৰে সযতনেৰে ৰান্ধি প্ৰতিটো ল'ৰা ছোৱালী সকলোকে সমপৰ্যায়ভাৱে কিন্তু খুৱাইছিলে। যেতিয়া আমি লাহে 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 কেঁচুৱা অৱস্থাৰ পৰা যেতিয়া আমি লাহে লাহে খোজকাঢ়িব পৰা অৱস্থা হওঁ, তেতিয়াহ'লে আমাক যদি বেলেগ এজন আলহী আহি যদি কয় যে বেটা আহাচোন অকণমান মই ধৰি দিওঁ খোজকাঢ়া, তো আমাৰ প্ৰতি মেক্সিমাম ল'ৰা ছোৱালী এটা মাইণ্ডছেট আহে, মই নাযাওঁ। যদি মায়ে কয় বেটা আহা মই ধৰি দিছোঁ খোজকাঢ়া, কিন্তু 100% সেই কেঁচুৱাটোৱে খোজকাঢ়িবৰ কাৰণে মাৰ সহায় ল'ব। দেউতাকে যদি কৈছে আহা বেটা মই ধৰি দিছোঁ তুমি খোজকাঢ়া, হাবুডুবু খাই যাব। তাৰমানে মাক দেউতাকৰ ওপৰত সেই কেঁচুৱা ল'ৰাটোৰ থুপুক থাপাকৈ খোজকঢ়া ছোৱালীজনীৰ আত্মবিশ্বাসটো বহুত বেছি পৰিমাণৰ আছে। কিন্তু আমি দেখা পাওঁ যেতিয়াই আমি লাহে 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 ডাঙৰ হওঁ, স্কুললৈ যাওঁ, আৰু লগতে বন্ধুবৰ্গ মিতিৰ কুটুম সকলোৰ লগত যেতিয়া আমি দেখা পাওঁ, কথা বতৰা পাতোঁ, তো নজনাকৈ কি হয় যে কিছুমান বন্ধুত্ব গঢ় লৈ উঠে। আৰু সেই বন্ধুত্ববিলাকৰ মাজত এনেকুৱাও বন্ধু থাকে যি জীৱনত কেতিয়াও বিশ্বাসঘাতকতা নকৰে বা বিশ্বাস নেহেৰুৱায়। কিন্তু তাৰ মাজত এনেকুৱা কিছুমানো বন্ধুত্ব থাকে যিবোৰ বন্ধুত্বই নিজৰ আত্মকেন্দ্ৰিক লাভৰ কাৰণে বিশ্বাসঘাতকতা কৰিবলৈও 1% চিন্তা নকৰে। হয়নে নহয় বন্ধুসকল? যদি আপোনালোকৰ লাইফত এনেকুৱা ধৰণৰ কথা বতৰা ঘটিছে, প্লিজ কমেণ্ট কৰি জনাব। এটা মেইন কথাটো হ'ল যে আমি যদি চাওঁ যে স্কুলীয়া জীৱনত সেই বিশ্বাসঘাতকতা কৰা মানুহজন বা সেই বন্ধুজনক আমি পুনৰ আকৌ তেওঁক বিশ্বাস গঢ়িবলৈ কিন্তু বহুত কষ্ট হয় বা আমি বিশ্বাসটো গঢ়িব নোৱাৰোঁ। ঠিক তেনেদৰে আজি দেশত যদি আমি চাওঁ যে আমাৰ ব্যৱসায়ী জীৱনত বা আমাৰ চাকৰিমুখী জীৱনতো ঠিক এনেদৰে স্কুলত গঢ় লৈ উঠা সেই বন্ধুত্ববিলাকৰ মাজত ল'ৰা বন্ধুত্ব হ'ব পাৰে, হয়তো ল'ৰা ছোৱালীৰ মাজত বন্ধুত্ব হ'ব পাৰে। তাৰ অন্য এটা নামো কিছুমানে দিয়ে, সেইটো হ'ল প্ৰেম। প্ৰেম এটা স্বৰ্গীয় অনুভূতি হয়।
কিন্তু আজিৰ ডেটত মেক্সিমাম প্ৰেমটো এটা বেলেগ পৰ্যায়লৈ গুচি গৈছে বা সেই ছাবজেক্টটোৰ ওপৰত আমি কথা নাপাতোঁ। কিন্তু এটা বস্তুৰ ওপৰতে কথা পাতিম যে বিশ্বাস এনেকুৱা এটা শক্তি হয় যি শক্তিয়ে মানৱ জীৱনক লগতে আমাৰ পৃথিৱীত থকা ৩৩ কোটি জীৱকো এক কৰি ৰাখে। কিন্তু যেতিয়াই আমাৰ বিশ্বাসটো হেৰুৱায় বা বিশ্বাস এটা যেতিয়া হেৰাই গুচি যায় তেতিয়া কিন্তু আমি জীৱনত বহুত কষ্ট পাবলগীয়া হয়। আৰু খাটাং এই পৃথিৱীখনত এই বিশ্বব্ৰহ্মাণ্ডখনত সকলো কামৰে বিপৰীতমুখী কিন্তু প্ৰতিক্ৰিয়া আছে। যদি এজন ব্যক্তিয়ে এজন ব্যক্তিক বিশ্বাসঘাতকতা কৰিছে, খাটাং সেই বিশ্বাসঘাতকতাটো তেওঁ কিন্তু আকৌ ওলোটাই এদিন পাবই। তো সেইকাৰণে মই এটা কথা ক'ব বিচাৰি আছোঁ, যদি চাকৰি জীৱনটো হয়, এজন এমপ্লয়ে এজন অফিচাৰক সদায় বিশ্বাস কৰিবলগীয়া, যদি সেই অফিচাৰজনে সেই এমপ্লয়ীজনক যদি বিশ্বাসঘাতকতা কৰিবলগীয়া হয়, তে ভৱিষ্যতে তেওঁ যিমান ডাঙৰ অফিচাৰ হ'লেও সেই এমপ্লয়ীজনে কিন্তু তেওঁক বিশ্বাস কৰিবলৈ অলপ টান হয়। আৰু ঠিক তেনেদৰে আমি ব্যৱসায়িক ক্ষেত্ৰখনত যদি যাওঁ, ব্যৱসায়িক ক্ষেত্ৰখনত যদি আমি আগবাঢ়িব বিচাৰোঁ, তেতিয়াহ'লে আমাক চবচে ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি যিখন ফিল্ডতে আমি আগবাঢ়িবলৈ হয় সেই ফিল্ডখনত সফলতা অৰ্জন কৰা ব্যক্তিৰ পৰা আমি শিকিব লাগিব। কিন্তু আমি প্ৰতিজন ব্যক্তিয়ে শিকিবলৈ ৰেডি হৈ আছোঁ, কিন্তু আমি শিকিবলৈ যাওঁতে আমাৰ কোনোবা এটা চুকত কি হৈ যায়, বিশ্বাসটো কমি হৈ যায়। আৰু যেতিয়া বিশ্বাসটো কমি হৈ গুচি যায় সেই শিক্ষাটো কিন্তু কি হৈ যায়, আধাখনীয়া হয়। আৰু যিকোনো শিক্ষাই হওক যিকোনো কৰ্মই হওক যেতিয়া আধাখনীয়া হ'ব তাৰ পৰা কেতিয়াও ৰিজাল্ট নোলায়। ৰিজাল্ট ওলাবনে বাৰু? ৰিজাল্ট নোলায়। গছজোপা যিদৰে পূৰ্ণাংগ পৰ্যায়লৈকে নোপোৱালৈকে ফল দিব নোৱাৰে, ঠিক তেনেদৰে এটা কৰ্ময়ো যেতিয়ালৈকে সম্পূৰ্ণ ৰূপ লাভ নকৰে তেতিয়ালৈকে আপোনাক কিন্তু কৰ্ম দিব কেতিয়াও, ফল দিব কেতিয়াও নোৱাৰে। সেইটো কাৰণে এটা কথা মেইন হ'ল যে মই টপিকটো আজি এইকাৰণেই বাছনি কৰি লৈছোঁ যে বিশ্বাস বোলা এই শব্দটো সেইজন ব্যক্তিকহে আমি কৰা প্ৰয়োজন আছে যিজন ব্যক্তি বিশ্বাসৰ যোগ্য হয়। বিশ্বাস আমি সেইজন ব্যক্তিকহে কৰা প্ৰয়োজন আছে যি বিশ্বাসটো বজাই ৰাখিব পাৰে। বিশ্বাস আমি সেইজন ব্যক্তিৰ লগত ভঙা প্ৰয়োজন আছে যি বিশ্বাসৰ যোগ্য নহয়। বিশ্বাস আমি সেইজন ব্যক্তিক জীৱনত কেতিয়াও কৰা প্ৰয়োজন নাই যিজন ব্যক্তিয়ে সদায় বিশ্বাসৰ নাম লৈ ঠগ আৰু প্ৰবঞ্চনাৰ জাল পেলায়। তো বন্ধুসকল, মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস, যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ জীৱনটো এনেকুৱা বিশ্বাসঘাতকতা, বিশ্বাস যদি ক্ষয় হৈছে, যদি আপোনাৰ জীৱনটো এনেকুৱা কোনোবা স্পেচিয়েল পাৰ্চন আছে যি আপোনাক আজিলৈকে বিশ্বাস ভঙা নাই, তো সকলোৱে আমি আকৌ পুনৰ লগ পাম। থেংক ইউ। জয় হিন্দ, জয় অসম। থেংক ইউ ছ' মাছ। থেংক ইউ।